হেল্ল' এভৰিৱান। আজি ফেব্ৰুৱাৰী মাহত কি ভেকেঞ্চি আহিছে চাওঁ বলকচোন। প্ৰথম ভেকেঞ্চিটো আহিছে হেৰিটেজ প্ৰপাৰ্টি উইথ 40 years অফ লেগেচি। এটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছে। পষ্টকেইটা হৈছে অপাৰেশ্যন মেনেজাৰ, ফ্ৰণ্ট অফিচ বা গেষ্ট ছাৰ্ভিচেছ, হাউচ কিপিং, ফুড এণ্ড বিভাৰেজ ছাৰ্ভিচেছ, কিটচেন, এডমিনিষ্ট্ৰেশ্যন ছাৰ্ভিচেছ। ইয়াতে ডিফাৰেণ্ট টাইপছ অফ ডেজিগনেশ্যন থকা বেলেগ বেলেগ ধৰণৰ ইয়াতে ভেকেঞ্চি আছে। গতিকে আপোনালোকে এপ্লাই কৰিবৰ বাবে ইয়াতে ইমেইল আই ডি এটা দিছে। ইমেইল আই ডিত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে, অথবা এটা কণ্টেক্ট নাম্বাৰ দিছে, তাতো আপোনালোকে হোৱাটছএপ কৰি পঠাই দিব পাৰে এপ্লাই কৰিবৰ বাবে। তাৰ পিছৰ পষ্টটো আহিছে কিডজি জু ৰোড। জু ৰোডত থকা কিডজি নামৰ এটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, আৰু তেওঁলোকে ৱৰ্কিং টাইমটো দিছে 9 AM to 6 AM। ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে আপোনালোকে কাম কৰিব লাগিব। আৰু পষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। আৰু দুটা কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট নাম্বাৰ দুটা কণ্টেক্ট কৰি আপোনালোকে আপোনালোকৰ চিভিখন পঠাই দিব পাৰে। পলম নকৰি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহোঁ। 3 নম্বৰ ভেকেঞ্চিটো আহিছে সঞ্জীৱ টি ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেডৰ পৰা, আৰু পষ্টটো হৈছে ছেলছ এক্সিকিউটিভ। অতিকৈ ইয়াতে বহুতকেইটা পোষ্ট আছে, 100টা পোষ্ট আছে ছেলছ এক্সিকিউটিভৰ। গতিকে আপোনালোকৰ ছেলছত বা তেনেকুৱা মাৰ্কেটিং ৰিলেটেড যদি আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰে। আৰু ইয়াত ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই, ফ্ৰেছাৰ্ছেও এপ্লাই কৰিব পাৰে। আৰু চেলাৰী তেওঁলোকে 30,000 to 60,000ৰ ভিতৰত দিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাই, আপোনালোকৰ কোৱালিফিকেশ্যন চাই তেওঁলোকে চেলাৰীটো কিমান হ'ব তেওঁলোকে নিৰ্ধাৰিত কৰিব। আৰু লোকেশ্যন অল ডিষ্ট্ৰিক্টছ অফ আছাম এণ্ড ডিমাপুৰ, ইম্ফল, আগৰতলা, ইটানগৰ। অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ বাবে ইয়াতে বেলেগ বেলেগ পোষ্ট আছে। আৰু ডিমাপুৰ, ইম্ফল, আগৰতলা, ইটানগৰ, নৰ্থ ইষ্টৰ এই বেলেগ বেলেগ ষ্টেটতো এই পোষ্টকেইটাৰ বাবে তেওঁলোকে ভেকেঞ্চি মুকলি কৰিছে। গতিকে তলতে এটা ইমেইল আই ডি দিছে আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে, তাতে আপোনালোকৰ চিভিখন পঠাই দি আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। আৰু 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ, লুকিং ফৰ ফেকাল্টি ফৰ ফাউণ্ডেশ্যন কোৰ্চ ক্লাছ 6 to 10। এটা কোচিং ইনষ্টিটিউটত ফেকাল্টি বিচৰা হৈছে। চেলাৰীটো তেওঁলোকে ডিছক্ল'জ কৰা নাই এতিয়ালৈকে। ছাবজেক্ট কেইটা হৈছে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আপোনালোকে পঢ়াব লাগিব। আৰু আপোনালোকৰ তাতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেই ছাবজেক্টকেইটাত আপোনালোকে প্ৰিভিয়াছলি আপোনালোকে কাম কৰাৰ। ৱাকিং ইণ্টাৰভিউ হয় যিহেতু 7 ফেব্ৰুৱাৰী 2026 তাৰিখে ৰাতিপুৱা 10 বজাত তেওঁলোকে ইণ্টাৰভিউটো পাতিছে। আৰু ভেনু হ'ল চলব্ৰুক স্কুল, ডিব্ৰুগড়। যিহেতু চলব্ৰুক স্কুল সকলোৱে চিনি পায়। তলতে দুটা কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট নাম্বাৰত আপোনালোকে চিভিখন পঠাই দিব পাৰে। আদাৰৱাইজ কিবা সুধিব লগা থাকিলে সুধি ল'ব পাৰে। 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে আছাম প্ৰফেচনেল একাডেমীৰ পৰা, আৰু পষ্টটো হৈছে মবিলাইজাৰ বা প্ৰজেক্ট কৰ্ডিনেটৰ। লোকেশ্যন হৈছে অৰুণাচল প্ৰদেশ। আৰু এটা পোষ্ট ওলাইছে তাতে প্ৰজেক্ট কৰ্ডিনেটৰ বা অফিচ বা টেলিকলাৰ, তেওঁলোকে ফিমেল বিচাৰিছে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন হ'লেও হ'ব বা পষ্ট গ্ৰেজুৱেট। আদাৰৱাইজ টেকনিকেল কোৱালিফিকেশ্যন যদি আপোনালোকৰ কিবা আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱাকিং ইণ্টাৰভিউ হয় যিহেতু উলুবাৰী, গুৱাহাটী। আছাম প্ৰফেচনেল একাডেমী, বৰা ছাৰ্ভিচ, এইটো আপোনালোকৰ লোকেশ্যন হয়। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আৰু ডেট আৰু টাইম দিছে তেওঁলোকে 7 ফেব্ৰুৱাৰী 2026 তাৰিখে আৰু 8 ফেব্ৰুৱাৰী 2026 তাৰিখে তেওঁলোকে ইণ্টাৰভিউটো পাতিছে। আপোনালোকে ৰাতিপুৱা 10 বজাত পোৱাকৈ আপোনালোকৰ লগত যিখিনি লাগতিয়াল এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, চাৰ্টিফিকেটছ এণ্ড অল গোটেইখিনিৰে এটা অৰিজিনেল কপি আৰু এটা ছেল্ফ এটাচ কপি আপোনালোকে লৈ যাব। 6 নম্বৰ ভেকেঞ্চিটো আহিছে আকচাৰ ফাউণ্ডেশ্যনৰ পৰা। খুব এটা ভাল অৰ্গেনাইজেশ্যন হয় গুৱাহাটীতে থকা। আৰু পষ্টটো হৈছে স্কুলছ এছিষ্টেণ্ট। আৰু লোকেশ্যন তেওঁলোকে দিছে চৰাইদেউ, অসমৰ চৰাইদেউৰ পৰা। তাতে আপোনালোকৰ পষ্টটো ওলাইছে। আৰু এপ্লাই কৰিবৰ বাবে তলতে এটা লিংক দিছে, এই লিংকটোত আপোনালোকে গৈ এপ্লাই কৰি ল'ব পাৰে। 7 নম্বৰ ভেকেঞ্চিটো আহিছে আশা নামৰ এটা ফাউণ্ডেশ্যনৰ পৰা, আৰু পষ্টটো হৈছে প্ৰগ্ৰেম মেনেজাৰ। আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MSW মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱৰ্ক বা BSc বা MSc। মিনিমাম আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব ইন ৰুৰেল ডেভেলপমেণ্ট। ৰুৰেল ডেভেলপমেণ্টত আপোনালোকে কাম কৰাৰ তেওঁলোকে অভিজ্ঞতা বিচাৰিছে। আৰু লোকেশ্যন তেওঁলোকে দিছে বাউলকামাৰী, গোসাইগাঁও, কোকৰাঝাৰ, অসম। আপোনালোকে কোকৰাঝাৰৰ বাবে এই পষ্টটো ওলাইছে যিহেতু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তলতে এটা ইমেইল আই ডি দিছে, ইমেইল আই ডিত আপোনালোকৰ চিভিখন পঠাই দিব। আৰু লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী। গতিকে দেৰি নকৰি এপ্লাই কৰি ল'ব। 8 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে ছানউইণ্ড এনাৰ্জি এণ্ড ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ পৰা।
পোষ্ট হৈছে ইয়াত ভালেকেইটা পোষ্ট ওলাইছে এই অৰ্গেনাইজেশ্যনটোত প্ৰথমটো হৈছে প্ৰজেক্ট মেনেজাৰ তেওঁলোকে বিল্ডিংছ ৰোডছ ব্ৰিজ তেওঁলোকে মেনশ্যন কৰি দিছে এইকেইটা কামৰ বাবে হাইৱে ইঞ্জিনিয়াৰ কাম ডেপুটি প্ৰজেক্ট মেনেজাৰ মেটেৰিয়েল কাম কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ ব্ৰিজ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ একাউণ্টছ মেনেজাৰ ছাইট মেনেজাৰ প্ৰজেক্ট ইনভেণ্টৰী মেনেজাৰ গতিকে এই পোষ্টকেইটাৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব খোজে তলতে দুটা ইমেইল আই ডি দিছে আৰু দুটা ফোন নম্বৰ দিছে ইমেইল আই ডিত আপোনালোকৰ চিভিখন পঠাই আপোনালোকে এপ্লাই কৰি দিব পাৰে আৰু তলত দুটা কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰি কেনেকুৱা ধৰণৰ তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু কিমান বছৰৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো তেওঁলোকে মেনশ্যন কৰিয়ে দিছে যিহেতু গতিকে পলম নকৰি সোনকালে এপ্লাই কৰি ল'ব আৰু যোনটো ৱৰ্কিং ইণ্টাৰভিউ তেওঁলোকে ভেনু ইয়াতে দি দিছে ছানউইন এনাৰ্জি এণ্ড ইনফ্ৰা প্ৰাইভেট লিমিটেড 3rd ফ্ল'ৰ বালাজী পইণ্ট এজে ৰোড 8 গাঁও গুৱাহাটী যিহেতু গুৱাহাটীতে ইণ্টাৰভিউটো পাতিছে আপোনালোকে ইণ্টাৰভিউ ডেটটো টাইমটো কণ্টেক্ট কৰি আপোনালোকে লৈ ল'ব আৰু ইণ্টাৰভিউ দিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ডেইলি আপোনালোকে জব আপডেটছবোৰ পাই থাকে ধন্যবাদ